মুঘলধাৰ বৰষুণৰ ফলত ডিগবৈ বাপাপুং অঞ্চলত কৃত্ৰিম বান নিৰ্মীয়মান ডিগবৈ পেঙেৰি বৰডুমছা অৰুণাচল প্ৰদেশৰ সংযোগী সুদীৰ্ঘ পথটোত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই প্ৰকট ফলত ডিগবৈ বাপাপুংবাসী খ ৰাইজ ৰাজপথলৈ ওলাই আহি দুপৰীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে গড়কাপ্তানি বিভাগৰ দায়িত্ববাহী বিষয়া আহি পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি নিদিয়াৰ পৰ্যন্ত পথ অৱৰোধ কাৰ্যসূচী ধাৰাবাহিকভাৱে চলাই থাকিব বুলি স্থানীয় ৰাইজে সদৰি কৰে অৱশ্যে নিশা এগৰাকী অসুস্থ মহিলাক চিকিৎসালয়লৈ নিয়াৰ অসুবিধাৰ ফলতে মৃত্যু হয় স্যাৰ আমাৰ এই ৰাস্তা এটো পুল বনাই দিছে আপুনি পেংৰি পৰা ইয়াত লগে পুল বনাইছে কমসে কম এটা ভাঙি মেলি এটা খতম কৰি কিনে এটা ভাঙিব লাগিছিলে গোটাই পেংৰি পৰা ডিব্বাই লগে এনেকা অৱস্থা কৰি দিছে আমাৰ ঘৰ দুৱাৰ পানী হুমাই কিনে পুৰা পানী নালা জাম হৈ কিনে পানী ৰখাই আছে সৰু ল'ৰা ছোৱালী আছে আমাৰ আমি ৰাতি গোটাই ৰাতি খাব পৰা নাই শুব পৰা নাই আমাৰ পুৰা গোটাই বস্তুবিলাক বিয়া হৈছে পৰীক্ষা আছে ল'ৰা ছোৱালীকে তাক টিউচন স্কুল টাইমত দিব পৰা নাই আমি এটা আমার বস্তি মালি মরি আছে কালি পৰা ডেট কৰি আমি রাস্তা কারণে উলাব পৰা নাই পানি কারণে উলাব পৰা নাই কমসে কম স্যার আহি কিনে এমএলএ স্যার আহি কিনে সব আমার বস্তিটো কেনেকা আছে আমার ঘরটো সব আমার 5 মিলে 10 মিলে উলাই কিনে আমার ঘর ভিতরে গই কিনে সব আপুনি তেতিয়া আপুনি গম পাব এতিয়া আপোনালোকে কি কৰিম বুলি ভাবিছে আমি এতিয়া কি কৰিব স্যার আর কি কৰিব এমএলএ স্যার জলদিকে এটো কলবেট বহাই কিনে রাস্তাটো আমার ভাল কৰি দিও বিধায়ক মহোদয় কৈছে আমি স্যার কাই কম আৰু কাক কম আমি স্যার কাই চিনি পাইছে স্যার কাই কম হয় কি নাই এই সমস্যাটো সংক্ৰান্তত আমি ক'বলৈ গ'লে দুখন প্ৰদেশ অসম আৰু অৰুণাচলৰ সংযোগী পথ আৰু ইয়াতে এই কালভাৰটো নিৰ্মাণ কৰিবলৈ যাওঁতে বিজ্ঞানসন্মতভাৱে বস্তুটো হোৱা নাই কাৰণ কি এটা বাওঁফালৰ দিশটো যেতিয়া কালভাৰটো বনাইছে সোঁফালৰ দিশটোৱেদি পানী কিনি যাব এই বস্তুটো বিজ্ঞানসন্মত হোৱা নাই যদি সেই বস্তুটো ৰাস্তাটো যদি ক্লিয়াৰ হৈ থাকিলেহেঁতেন আমি এটা কথাই ক'ব পাৰোঁ পানীটো ইয়াত ব্লক নহ'লহেঁতেন আজি যোৱা ৰাতি যিটো বৰষুণ হ'ল সেই বৰষুণত যিমান পৰিমাণে পানীটো ওপৰলৈ উঠিছে ইতিমধ্যে ওচৰ পাজৰত যিসকল মানুহ আছে তেওঁলোকৰ ঘৰতো সোমাইছে মই নিজৰ হেৰিয়াতো দেখিছোঁ এই মন্দিৰটো আৰু আমাৰ বেক চাইডৰ যিটো নলা আছে সেই নলাৰো ওপৰমূৰীয়া হৈ পেলাই তাৰ জাবৰ জোঁথৰৰ পৰা ধৰি বিভিন্ন ঘৰৰ ভিতৰলৈ আহিছে মই ৰাতিপুৱা 4টা বজাতে উঠি পেলাই এইবিলাক চাফা কৰিছোঁ সংশ্লিষ্ট কৰ্তৃপক্ষক কি অনুৰোধ জনাব সংশ্লিষ্ট কৰ্তৃপক্ষক এইটোকে ক'ম তেখেতসকলে উপযুক্তভাৱে ইয়াত ছুপাৰভাইজাৰ নিয়োগ কৰা নাই আৰু এই নিয়োগ নকৰাৰ পৰিণতি হিচাপে এই ৰাস্তাটো আজি এইটো অৱস্থা হৈছে বুলি আমি ভাবোঁ বিধায়ক মহোদয়ক কিবা অনুৰোধ জনাব বিধায়ক মহোদয় অনুৰোধ সেইটোৱে কৰিম তেখেতে আমাৰ এই ওচৰৰে যিটো আমাৰ দুৰ্গাবাৰী বা আমাৰ মন্দিৰ আছে ইয়াত অনুদানো দিছে সেইটো সত্য কথা আৰু ডিগবৈ বিভিন্ন অঞ্চলৰ তেওঁ অনুদান দিছে সেইটো আমি মানি লৈছোঁ কিন্তু এই ৰাস্তা ঘাটটো হ'ল আমাৰ যাতায়াতৰ এটা বিশেষ ধৰণৰ বস্তু যিটো পথেদি আমি অনবৰত মানুহ অহা যোৱা কৰি থাকোঁ গতিকে সেইটো সুগম হ'লে আমাৰ বেছি ভাল হয় আৰু তেখেতে এইটো চকু দিয়াটো কৰ্তব্য বুলি মই ভাবোঁ ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট এনি ভাৰত 24